চাৰিওফালে এতিয়া 111 পৰ্টেল কি বাৰু এই 111 পৰ্টেল এই নম্বৰ কেইটা কিয় বিশেষ জানো আহক আজিৰ এপিসোডটোত আমি সেইটোৱে জানিম নমস্কাৰ মই ৰেখাই সকলোকে স্বাগতম জনাইছো গুড লাইফৰ এই বিশেষ অনুষ্ঠানটিত মোৰ হৈতে আছে আমাৰ টেৰো কাৰ্ড ৰিডাৰ নন্দিতা দুৱৰা নন্দিতাক লৈ আহিছো আজি আমি কথা পাতিম 111 পৰ্টেলৰ বিষয়ে সকলোফালে এতিয়া 111 পৰ্টেলৰ বিষয়ে কথা কৈ আছে 2026 সমাগত আৰু 26ক কোৱা গৈছে যে বহুত বছৰ পিছত এই তিনটা 1ৰ সংযোগ হৈছে গতিকে এই নম্বৰ কেইটা কিয় বিশেষ সেই বিষয়ে আজি আমি জানিম প্ৰথমতে নন্দিতা অনুষ্ঠানটিলৈ স্বাগতম জনাইছো হয় ধন্যবাদ আৰু আৰম্ভ কৰো তেতিয়া হলে হয়। নম্বৰ কেইটা কিয় বিশেষ আৰু এঞ্জেল নম্বৰ বুলিও কোৱা হৈছে হয়, এইটো হয়। গতিকে কিহৰ কাৰণে হয় আমি এতিয়া এঞ্জেলছ নাম্বাৰবোৰ বহুতে শুনি থাকো বহুতে জানো যে 111 ডাবল 888 444 222 তেনেকুৱা ধৰণৰ কি হয় এইবোৰ এঞ্জেলছ নাম্বাৰ এঞ্জেলছ নাম্বাৰবোৰ এনেকুৱা হয় যোনখিনি আমি পটককে দেখা নাপাওঁ বা যোনখিনি আমি পটককে চকুত নপৰে তো সেইখিনি আমি যেতিয়া দেখা পাওঁ ক'বাত না ক'বাত আমি এঞ্জেলৰ লগতো কানেক্ট কৰো আৰু সেই টাইমত যদি আমি মেনিফেষ্ট কৰো বা যেনেকে এতিয়া টাইমটো আমি দেখি পালো যে 11:11 হৈছে সেই টাইমটো আমি কেতিয়াও পটককে দেখা নাপাওঁ নাপায় ন পটককে নাপায় আৰু কিবা এটা হয়, দেখাৰ লগে লগে খুব পজিটিভিটি এটা আহি যায় সঁচাকে আহি যায় আৰু যেহেতু এতিয়া এইটো কমপ্লিট চলি আছে আৰু মানুহে ইয়াৰ ওপৰত মেনিফেষ্টো কৰিছে সো এইকাৰণে বহুত মেনিফেষ্টেশ্যন আপোনাৰ আনসাৰো কৰিছে আৰু সেইটো কাৰণে এতিয়া এই বস্তুটো বেছিকে চলিছে যে এইখিনিও এঞ্জেল নাম্বাৰে আনসাৰ দিয়ে আৰু সেইটো কাৰণে এই নাম্বাৰটো বেছি অলপ জনপ্ৰিয় হৈছে কেলেকি মানুহে মেনিফেষ্ট কৰিছে মেনিফেষ্ট কৰি পেলাই আনসাৰ পাইছে সেইটো কাৰণে এইটো বেছি এতিয়া প্ৰচাৰ হৈছে জনপ্ৰিয় হৈছে আৰু সেইটো আপুনিও কৰি চাব পাৰে ক'বাত এইটো যেনেকে এতিয়া 111 টো মই কৈছো এতিয়া আহিব গৈ আছে তাত আপুনি মেনিফেষ্ট কৰিব পাৰে বহুতবোৰ মেনিফেষ্টেশ্যন প্ৰসেস আছে আপুনি যদি এতিয়া আমি বেছিকে কি বিচাৰো আমি বেছিকে আমাৰ ফাইনেন্সটো ঠিক হোৱা বিচাৰো সেইটো কাৰণে আপুনি ফাৰ্স্ট ডে বছৰটোৰ ফাৰ্স্ট ডেটো আপুনি কৰিব পাৰে যে আপুনি তেজপাতটা লৈ পেলে তাত আপুনি বিচৰা এমাউন্টটো লিখিব পাৰে বা আপুনি ইনফাইনাইটো দিব পাৰে দি পেলে তাৰপিছত আপুনি ভালকে এফাৰ্মেশন দিব যে মানি মোৰ ওচৰত আহি আছে মই এট্ৰেক্ট কৰি আছো মানি মই যতে যাও মানি এট্ৰেক্ট হয় তেনেকুৱা ধৰণৰ মোৰ এবান্ডেন্স সেই বস্তুখিনি আপুনি যদি ভালকে ভাবি পালে আপুনি কেন্ডেলত জ্বলাই পেলে সেই সাইট আপুনি ব্লো কৰি দিয়ে তেতিয়া আপোনাৰ এইটো এফাৰ্মেশন সেন্ড কৰা হৈছে তাৰপিছত আৰু ভাবি থাকিব নালাগে সেই কথাখিনি পাহৰি যাব লাগে যে আপুনি কিবা এটা বিচাৰিছে আপুনি খুজিছে ইউনিভাৰ্সক সেই কথাটো একেবাৰে পাহৰি যাব লাগে নহয় জানো হয় আৰু মোৰ লগত এতিয়া ৰিসেন্টলি তেনেকুৱা বহুত হৈছে দেই মই মানে এইটো মই ইমানকে নাম্বাৰছ চাই পেলে মেনিফেষ্ট কৰা নাই কিন্তু জাস্ট মই ভাবিছোহে এনেকুৱা যদি হলটেন বা এনেকুৱা যদি হয় হ'ব লাগি থাকে মোৰ মানে এনেকুৱা মইতো লাগে যে ইয়েস মইতো এতিয়া থটটো মই পঠিয়াইছো এটা হৈ যাব কিন্তু তাৰ ওপৰত মই বেছি ভাবি নাথাকো ভাবি পেলে সঁচাকে এৰি দিও কিন্তু ৰিসেন্টলি মোৰ কন্টিনিউ মোৰ লগত তেনেকুৱা হৈ আছে তেনেকুৱা হৈ আছে তো মই সেইকাৰণে মেনিফেষ্টৰ ওপৰত বিশ্বাস কৰো হয় আৰু আজি লৈ পেলে আজিও যদি মই কওঁ তো আজিও মোৰ তেনেকুৱা ধৰণৰ মেনিফেষ্ট এটা পুৰা হৈছে সেইকাৰণে মই কওঁ যে মানে 111 বা এতিয়া যোনবোৰ 888 যোনবোৰ আমাৰ অলৰেডি সেপ্টেম্বৰ অক্টোবৰত এইবোৰ হৈ আছে এতিয়া সেইখিনিও আপোনাৰ কাম দিছে সেইখিনিও বহুতে কৰিছে আৰু এতিয়া 111 আহিবলৈ গৈ আছে তাতো আপোনালোকে এইটো বস্তু ট্ৰাই কৰি চাব পাৰে যিকোনো আপোনালোকে হেল্থ ইস্যুজ যদি হৈ আছে আপোনাৰ যদি ফাইনেন্স ৰিলেটেড ইস্যুজ আছে তেন্তে আপুনি এবান্ডেন্স আপুনি ইউনিভাৰ্সক খুজিব পাৰে ইউনিভাৰ্সে সদায় দিবলৈ সাজু হয় এতিয়া আপুনি ইউনিভাৰ্সলে কি কৈ পঠিয়াইছে হেতুহে দৰকাৰী প্ৰয়োজনীয় এতিয়া আমি 1 তাৰিখৰ দিনটোত কি কৰিম ভালকে মানে একদম বিস্তাৰ সে ক'ব লাগে নন্দিতাই হয় আপুনি এটা হয়তো মইতো দিনটো তেজপাতৰো কলো হেতু আপুনি সহজতে পায় হেতু আপুনি কৰিব পাৰে কোনটো সময়ত কৰিব মানে কোনটো 1 আপুনি তাৰিখে ৰাতিপুৱাই কৰক আপুনি আগবেলাই যদি পাৰে বা আপুনি এই টাইমটো ল'ব পাৰে 11:11 ৰ টাইমটো ল'ব পাৰে সেই টাইমটো ল'ব পাৰে কেলেকিটো এঞ্জেল নাম্বাৰ সেইটো কানেক্ট হ'ব তেনেকে কৰিব পাৰে বা আপুনি হেৰি কৰিব ৰাতিপুৱা আপোনাৰ 12টাৰ আগতে আপুনি সেই কামটো কৰি দিব সেইটো ভাল হয় তাৰপিছত আপোনাৰ আৰু এটা কৰিব পাৰে ব্লেংক চেক ল'ব ব্লেংক চেক যোনটো আপোনাৰ হয় আপোনাৰ একাউন্টত যোনটো মানে কানেক্ট হৈ আছে সেই তেনেকে আপুনি ব্লেংক চেক ল'ব ব্লেংক চেকত আপুনি জাস্ট মানে একো লিখিব নালাগে টু দ্য ইউনিভাৰ্স লিখিব বা তেনেকে ধৰণে আপুনি ইউনিভাৰ্সকে আপুনি লিখিব আৰু যত এমাউন্টটো দিছে এমাউন্ট যত আছে তাত যদি আপুনি কিবা বিচাৰিছে এমাউন্ট এই বছৰ যিটো এমাউন্ট আপুনি বিচাৰিছে হয় এই বছৰটো যদি আপোনাৰ কিবা এমাউন্ট লাগে
যে 1 কোটি টকা 2 কোটি টকা যদি কিবা লাগে তেন্তে আপুনি তাত লিখিব আৰু নিলিখিলেও যদি আপুনি ওপেন টু দ্য ইউনিভাৰ্স হয় যেনেকৈ ইনফাইনাইট আপুনি দি দিলে তাৰপিছত আপোনাৰ গ্ৰেটিটিউড জনালে তলত আপোনাৰ সিগনেচাৰৰ জাগাত আপুনি গ্ৰেটিটিউড লিখি দিলে সো তেনেকৈ আপুনি কৰিব পাৰে তাত আপুনি এমাউন্ট নিলিখি পেলাই ইনফাইনাইট দি দিব পাৰে তাত কি হ'ব কোনো লিমিট নাই ইউনিভাৰ্সে আপোনাক যেতিয়া দিব বিচাৰিব তাত লিমিট কেতিয়াও নাথাকে আমিহে লিমিট ক্ৰিয়েট কৰোঁ নিজৰ সাবকনসিয়াস মাইন্ড দি পালে আৰু সেইকাৰণে আমি লিমিটেডে হৈ থাকো হয় একচুয়ালি মই কি ভাবো মানে নন্দিতা সচৰাচৰ বা সাধাৰণতে ময়ো তেনেধৰণে বহুত মেনিফেষ্টেশ্যন কৰিছো আৰু সঁচাকে মানে নাজানো আমাৰ দৰ্শকসকলে বিশ্বাস কৰিব নে নকৰিব মোৰ কিন্তু বহুতখিনি ফলিয়াইছে মই বহুতখিনি পাইছো তাৰ মানে মই মেনিফেষ্ট কৰাৰ পিছত যেতিয়া কিছুমান সমস্যাত থাকো আৰু তেতিয়া মানে ইউনিভাৰ্সক যেতিয়া কওঁ যে ইউনিভাৰ্স প্লিজ হেল্প মি বা মোক অকণমান সহায় কৰা আৰু মানে সেইখিনি যেতিয়া কওঁ তাৰ পিছত কিন্তু সেই কয় ন হেল্পিং হেণ্ড কৰবাৰ না কৰবাৰ পৰা ভগৱানে মোক পঠিয়াই দিয়ে ইউনিভাৰ্সে মোক পঠিয়াই দিয়ে আমি এটা ভুল কি কৰো আমি মানে মেনিফেষ্টেশ্যন যেতিয়া কৰো আমি যেতিয়া তুমি যেটো কলা যে আমি কৰিলো কৰি পেলাই হেতু এৰি দিব লাগে হেতু ভাবি থাকিব নালাগে যে মইতো কৈছিলো নহল 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 সেই বস্তুটো যেতিয়া ভাবি থাকিব আপুনি নটোৱে ভাবি আছে হটো ভাবাই নাই হলটো ভাবাই নাই নহলটোৱে ভাবি আছে আৰু সেই আপুনি ইউনিভাৰ্সক কিন্তু আপুনি সেই নহল মেছেজটোৱে দি আছে তেতিয়া সেই ইউনিভাৰ্সে কিন্তু সেই মেছেজটো নলয় গতিকে আপুনি জিও ভাবিছে সেই মুহূৰ্তটোত ভাবিব আপুনি লিখিব আৰু এৰি দিব তাৰ পিছত এবাৰো সেই বস্তুটোত আপুনি বা সেই কথাটোত আপুনি গুৰুত্ব নিদিব আপোনাৰ মনলৈও আহিবলৈ নিদিব সেইটো আপুনি এৰি দিয়ক ইউনিভাৰ্সলে নহয় জানো কি কোৱা হয় মানে কি হৈছে আপুনি যেনেকৈ এতিয়া ক'লে ইয়েস আমাৰ নোটোৱে আমাৰ নেগেটিভ থটছটো আহিবই পজিটিভৰ লগত আৰু আমাৰ দুটা এনাৰ্জি থাকে পজিটিভ আৰু নেগেটিভ দুটা একেলগে গৈ থাকে কিন্তু এইখিনি যোনে মেডিটেশ্যন কৰে এইখিনিয়ে গম পাব আৰু মই এটোও ক'ব বিচাৰো মেনিফেষ্টৰ লগত সদায় মেডিটেশ্যনটো যদি আপুনি হয় তেতিয়া সেইখিনি বহুত ভাল হয় মেডিটেশ্যনটো এটো কাৰণ থব লাগে যাতে আপুনি মানুহটো আপোনাৰ সোলটো পিওৰ হৈ থাকক পজিটিভ হৈ থাকক কেলে কি আমি অনবৰতে বেলেগ বেলেগ মানুহ লগ পাই থাকো অৰাখিনি আমাৰ যোনখিনি কানেক্ট হয় সেইখিনি বহুতখিনি পজিটিভ হয় নেগেটিভ হয় সেইটো কাৰণে সেই বস্তুখিনি আপোনাৰ লাইনত আনিবলৈ কাৰণে আপুনি যদি মেডিটেশ্যনটো হয় কন্টিনিউ তেন্তে আপোনাৰ এই মেনিফেষ্টেশ্যনটো জলদি কাম দিব গতিকে মেনিফেষ্টেশ্যনৰ লগত মেডিটেশ্যনটো খুবেই প্ৰয়োজনীয় খুবেই বেছি প্ৰয়োজনীয় এবাৰ আপুনি কৰি চাওক জানুৱাৰীৰ 1 তাৰিখ 2026 মানে 111 যেটো পোৰ্টেল আহি আছে তাত এই কামটো কৰি চাওক যেটো নন্দিতাই যেটো কলে সেয়া কৰি চাওক দেখিব আপোনাৰ উইশটো একেবাৰে ফুলফিল হৈ যাব তুমি এঞ্জেল নম্বৰৰ কথা কৈছিলা এঞ্জেল বিলাকে কিন্তু আমাক বহুত সময়ত সহায় কৰি থাকে এঞ্জেল সমূহে কেনেদৰে হেল্প কৰে অকমান কবা নেকি তুমি হয় এঞ্জেলক মতাও কিছুমান নিয়ম আছে আপুনি কেন্ডেল জ্বলাই পেলে ভালকে ভাবিব লাগিব যেনেকৈ এতিয়া মই হেল্প লওঁ আৰ্কএঞ্জেল মাইকেলৰ মই হেল্প লওঁ দেই তেওঁক মই ভালকে এবাৰ কানেক্ট হৈছিলো তেওঁৰ লগত মানে এনেইতো মই সদায় টেৰৰিট যেতিয়া কৰো তেতিয়া মই তেওঁৰ প্ৰটেকশ্যন বিচাৰো তেওঁ যাতে মোৰ সোল মোৰ মাইণ্ড যাতে মানে আউটাৰ এনাৰ্জিৰ পৰা মোক প্ৰটেক্ট কৰে সদায় আপুনি যদি তেওঁক মাতে তেতিয়া আপুনি ব্লু কেন্ডেল জ্বলাই ল'ব পাৰে বা যদি আপুনি নজ্বলাই হোৱাইট কেন্ডেল যদি আছে তাকো জ্বলাই ল'ব পাৰে তেওঁক ভালকে মানে মেনিফেষ্ট কৰিব লাগিব আপুনি সেই ভাবিব লাগিব চকুকেইটা মুদি পেলাই সাইলেন্ট প্লেছত আপুনি বহি ল'ব আপুনি চাব যে ব্লু ৰে আপোনাৰ ওচৰত আহি আছে কেলে কি তেওঁৰ অৰাটো যোনটো হয় তেওঁৰ যোনটো মানে আপোনাৰ লাইট তেওঁ যোনটো কেৰি কৰে সেইটো ব্লু কালাৰ হয় আপুনি চাব যে ইউনিভাৰ্সৰ পৰা এটা লাইট আহি আছে আপোনাৰ ক্ৰাউন চক্ৰা দি পেলাই সোমাইছে কি গোটেই গাত আপোনাৰ বডিত যি আপোনাৰ মানে প্ৰবলেমছ আছিলে ঠিক হৈ আছে বা আপোনাক এইখিনি অৰাখিনি আৰু ক্লিন কৰিছে আৰু পজিটিভ কৰিছে আপুনি ষ্ট্ৰং ফিল কৰিছে এই গোটেইখিনি ফিলিংছ আপুনি ফিল কৰি থাকিব লাগিব তাৰপিছত আপুনি আৰ্কএঞ্জেল মাইকেলৰ প্ৰেয়াৰ আছে সেই প্ৰেয়াৰটো আপুনি কৰিব লাগিব কৰি পেলাই তাৰপিছত থেংক ইউ ক'ব লাগিব গ্ৰেটিটিউড দিব লাগিব সেইখিনি কৰি পেলাই তাৰপিছত আপুনি লাহে লাহে যদি আপোনাৰ সেইখিনি যদি আপুনি মাইণ্ডটো ডাইভাৰ্ট নাই কৰা আৰু একদম কমপ্লিটলি ফ'কাছ কৰি তেওঁক মাতি আছে আপুনি এটা সফ্ট এনাৰ্জি ফিল কৰিব যোনটো মানে মই কৰিছো অলৰেডি সেইকাৰণে মই জানো সেইটো ইমান ধুনীয়া এনাৰ্জি হয় নহয় ফিলিংছটো কেনেকুৱা হয় সেইটো ফিলিংছটো বহুত লাইট হয় আৰু কিবা এটা বহুত সফ্ট আপোনাৰ হেভি নহয় কিবা এটা দিগদাৰি কৰি আছে নিচিনা নহয় বহুত সফ্ট ফিলিংছ হয় কিবা এটা ইমান পজিটিভ লাগিব এনভাইৰনমেন্টটো ইমান ভাল লাগিব আপোনাৰ ফিলিংয়ে হ'ব আপুনি সেই টাইমত বিচাৰিলেও আপোনাৰ সেইটো উইশ ফুলফিল হৈ যাব মই বিচাৰিছিলো একচুৱেলি মই বিচাৰিবলৈ কাৰণে মই তেওঁক হেৰি কৰিছিলো মাতিছিলো তাৰপিছত মোৰ ফুলফিল হ'ল মোৰ
মোৰ ফুলফিল হ'ল হুম। তো তেতিয়াৰ পৰা মই গম পাওঁ যে কানেক্ট কৰিলে বা যেতিয়া এনাৰ্জিটো আপোনাৰ ওচৰত আহে তেতিয়া আপুনি মানে কেনেকুৱা ধৰণৰ ফিলিংছ হয় সেই চফ্ট ফিলিংছটো মই পাই থৈছোঁ মই জানো মানে সেই চফ্ট ফিলিংছটো কেনেকুৱা হ'ব পাৰে হয় সুন্দৰ গতিকে এঞ্জেলসমূহে আমাক কিদৰে সহায় কৰে সেইটোক লৈ পেলাই আমি এদিন আমাৰ বৈঠকত বহিম আমি হয় কথা পাতিম হয় হয় এঞ্জেল নাম্বাৰছবোৰ কি হয় এঞ্জেলসকলে আমাক কিদৰে বিভিন্ন বিপদত আমাক সহায় কৰিব পাৰে কিদৰে আমি এঞ্জেলৰ সহায় ল'ব পাৰোঁ সেই বিষয়ে আমি কথা পাতিম কিন্তু আজিৰ বিষয়বস্তু আছিলে 111 পৰ্টেল 2026ৰ জানুৱাৰীৰ 1 তাৰিখৰ দিনটোত আপুনি কি কৰিব সেই বিষয়ে অকণমান কিছু আভাস এটা আপোনালোকক দিলো কৰক আৰু পজিটিভ হৈ থাকক খুব সুন্দৰকৈ জীৱনটো উদযাপন কৰক যিকোনো মুহূৰ্তত পজিটিভ হৈ থাকিব তাৰ লগতে এটা কথা আপুনি যেতিয়া মেনিফেষ্ট কিবা এটা বস্তু কৰে আমাৰ সঘনাই আমি এটাই ভুল কৰোঁ আমি ইউনিভাৰ্ছক থেংক ইউ ক'লো আমি বিভিন্ন সময়ত পূজা অৰ্চনাও কৰোঁ বা যিকোনো মাধ্যম হ'ব পাৰে নহয় জানো স্পিৰিচুৱেল হোৱাৰ বা যিকোনো মাধ্যমেৰে আমি ভগৱানৰ ওচৰত গ'লো বা পূজা অৰ্চনা কৰিলো বা আমি মেনিফেষ্ট কৰিলো মেডিটেশ্যন কৰিলো তাৰ পিছত আমি ভুলটো কি কৰোঁ ভেৰি নেক্সট মমেণ্ট আমাৰ সেই পৰ্বটো শেষ হ'ল তাৰ পিছতে কিবা এটা সমস্যাত পৰিলেও বা ওচৰে পাজৰে কিছুমান মানুহ আছিলে খং উঠিলে বেয়াকে কৈ দিলো বা বেয়া ভাবিলো সেইখিনি বস্তু কৰাৰ লগে লগে বা সেই নিগেটিভিটিটো অনাৰ লগে লগে এই যে আপুনি ইমান পজিটিভ হৈ আছিলে সেই গোটেইখিনি কিন্তু কাট হৈ যায় গতিকে যেতিয়াই আপুনি এইবিলাক কাম কৰে আৰু এনেও আমি কাৰো বিষয়ে বেয়া ভাবিবই নালাগে সেই পৰিৱেশটো আহিবই দিব নালাগে নহয় জানো গতিকে সেই বস্তুটো সদায় কৰিব আৰু সকলো সময়তে এটাই এফাৰ্মেশ্যন দি থাকিব যে থেংক ইউ ইউনিভাৰ্ছ আৰু লগতে প্ৰত্যেকজন ব্যক্তিৰ আগতে গ্ৰেটফুল হ'ব লাগে ধন্যবাদ জনাব লাগে যিকোনো কামৰ কাৰণে মই ভাবো তেনেদৰে গতিকে তেনেদৰে আপুনি পজিটিভিটি আপোনাৰ চৌপাশে বিয়পাব পাৰে গতিকে কোনোবাই মই ইয়াতে এটা কথা এড কৰিব বিচাৰো কোনোবাই যদি আজি আপোনাক দুখ দিছে সেইটো আপুনি নিজৰ কৰ্মা বুলি ভাবিব হয়তো চাগে মই আগৰ জন্মত এই মানুহজনৰ কানেক্ট আছিলো এই মানুহজনে মই এই মানুহজনক বহুত কষ্ট দিছিলো সেইকাৰণে আজি মই ইমানখিনি পাইছো আৰু যদি আপুনি মেডিটেশ্যন কৰি থাকে এইখিনি বহুত কম পৰিমাণে বহুত মিনিমাইজ ৱেট আপোনাৰ জীৱনত আহিব সেইটো কাৰণে আপুনি যিমান ভাল হৈ থাকিব সিমানেই আপুনি ভালটো এট্ৰেক্ট কৰিব আৰু যোনখিনি বেয়া হ'বলগীয়া আছে সেইখিনি বহুত মিনিমাইজ কেলে কি আপুনি অলৰেডি এটা ভাল স্পিৰিচুৱেলিটি ফ'ল' কৰি আছে আৰু যোনে স্পিৰিচুৱেলিটি ফ'ল' কৰে তেওঁলোকৰ অলৰেডি ভগৱান হাতত থাকেই বহুতখিনি প্ৰব্লেম মিনিমাইজ হৈ আহে আৰু এইখিনিয়ে যোনখিনি আমি ভাবো যে নহয় এনেই মোৰ কাৰোবাৰ লগত ডন হৈছে বা কিবা মোৰ ফাইনেন্স প্ৰব্লেম যিকোনো প্ৰব্লেম আহক কিবা না কিবা কৰ্মা আমাৰ ৰিলেটেড থাকে সেইটো কাৰণে মেডিটেশ্যন কণ্টিনিউড হ'লে বস্তুখিনি আপোনাৰ বহুত মিনিমাইজ ৱেট পাব গতিকে সেয়া কৰিব জীৱনটো সুন্দৰ হ'ব সকলোৰে আমি তাৰে কামনা কৰিছো আৰু 1 তাৰিখে এই সুন্দৰ নিয়মটোৰে আপুনি আপোনাৰ জীৱনত এবান্ডেন্স কঢ়িয়াই আনিব পাৰে আৰু সুখ শান্তি সমৃদ্ধি সকলো কঢ়িয়াই আনিব পাৰে গতিকে 111 পৰ্টেল কৰিবলৈ নাপাহৰিব নহয় জানো আৰু নন্দিতা ধন্যবাদ জনাইছো অনুষ্ঠানটিলৈ অহাৰ বাবে বহুখিনি কথা জনালা তাৰ বাবে ধন্যবাদ জনাইছো হয় আৰু এইখিনিতে আপোনালোককো কওঁ যদি অনুষ্ঠানটি চাই ভাল পাইছে তেতিয়াহ'লে কমেণ্ট বক্সত কমেণ্ট কৰিবলৈ নাপাহৰিব কি ভাবে আপুনি এই বিষয়ে মেনিফেষ্টেশ্যন বা মেডিটেশ্যন কৰিব লাগে নালাগে বা আপুনি এই বিষয়ে কি ভাবে অকণমান জনাবচোন আৰু যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আজিলৈ আমি দুয়োগৰাকী এইখিনিতে আপোনালোকৰ ওচৰৰ পৰা বিদায় লৈছো ভালে কুশলে থাকিব ধন্যবাদ